যিমান টকা দিলে অচিনাক্ত লোকক মাটি বিক্ৰী নকৰিব যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এটকা বেছি দিলেও অচিনাক্ত লোকক বিক্ৰী নকৰিব মাটি কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমৰ অৰ্থনীতি গ্ৰাস কৰিছে অচিনাক্ত লোকে অচিনাক্ত লোকৰ হাতৰ পৰা অসম ভূমি ৰক্ষাৰ আহ্বান মুখ্যমন্ত্ৰীৰ যি জাতিৰ ঘৰৰ দুৱাৰখনত অচিনাক্ত লোকে আহি কাম কৰে তেনে জাতি বেছিদিন জীয়াই নাথাকে শ্বহীদ দিৱসৰ দিনটোতে এইবাৰ ৰাজ্যবাসীলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিদৰে নিজৰ অস্তিত্ব আৰু ভূমি সুৰক্ষিত কৰিব সেয়াও কৈ গ'ল হিমন্ত বিশ্ব শৰ্মাই আমি যিখন ৰিক্সাত উঠো আমি যিখন অটো ৰিক্সাত উঠো আমি যিখন বাছত উঠো সিও যেন অচিনাক্ত লোকে চলাবলৈ আৰম্ভ কৰিলে অচিনাক্ত লোকে অসমৰ অৰ্থনীতিটোক নিজৰ হাতলৈ লৈ যাব আৰম্ভ কৰিলে অসমৰ যুৱক যুৱতীসকলে অসমীয়াক সেই অচিনাক্ত লোকসকলৰ পৰা ৰক্ষা কৰিব লাগিব আমাৰ মাটি আমাৰ খেতি আমাৰ উদ্যোগ আমি নিজৰ ভৰিৰে আকৌ এবাৰ আমি নিজৰ ভৰিত নিজক থিয় কৰাব লাগিব সেইটো জাতি যিটো জাতিৰ খেতি পথাৰতো অচিনাক্ত লোক থাকে যিটো জাতিৰ বাছখনো অচিনাক্ত লোকে চলায় যিটো জাতিৰ ঘৰৰ দুৱাৰ মুখতো অচিনাক্ত লোকজনে আহি কাম কৰে সেই জাতিটোৱে বহু দিনলৈ নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ থাকিব নোৱাৰে আবেগেৰে এটা জাতিৰ নিৰ্মাণ কেতিয়াও হ'ব নোৱাৰে এটা জাতিৰ নিৰ্মাণৰ সৌধ হৈছে পৰিশ্ৰম আবেগেৰে নহয় এটা জাতিৰ নিৰ্মাণৰ সোণালী সৌধ হৈছে বিবেক যেতিয়া বিবেকেৰে আমি পৰিচালিত হওঁ বুকুত অদম্য সাহসেৰে আমি আত্মনিৰ্ভৰশীলতাৰ ফালে আগুৱাই যাওঁ তেতিয়া সেই জাতিটোৰ ভৱিষ্যতক কোনেও ধৰি ৰাখিব নোৱাৰে মই অসমৰ যুৱক যুৱতীসকলক আহ্বান জনাম আমাৰ আন্দোলন হ'ব লাগিব আমাৰ খেতি পথাৰত আমাৰ আন্দোলন হ'ব লাগিব আমাৰ উদ্যোগ খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব পৰিবহন খণ্ডত আমাৰ আন্দোলন হ'ব লাগিব অসমক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ দিশত আজিৰ নতুন অসমীয়াই বন্ধ ধৰ্ণা পিকেটিঙৰ আন্দোলনক সমৰ্থন নকৰে সেই আন্দোলন আমাক লাগে যি আন্দোলনে অসমৰ পৰা অচিনাক্ত লোকসকলক আঁতৰি যাবলৈ বাধ্য কৰিব মই আজিৰ এই দিনটোতে প্ৰতিগৰাকী অসমীয়া ভাৰতীয়ক অনুৰোধ কৰিম যিমানেই টকা নিদিয়ক কিয় যিমানেই মূল্য নিদিয়ক কিয় নিজৰ মাটিডোখৰ যাতে কেতিয়াও আপোনালোকে অচিনাক্ত লোকক বিক্ৰী নকৰে তাৰ বাবে মই আহ্বান জনাম এই জামুগুৰি হাটৰ পবিত্ৰ মঞ্চৰ পৰাই মই বৰপেটা নগাঁও মৰিগাঁও নলবাৰী ধুবুৰী গোৱালপাৰা ৰাইজক আহ্বান জনাম দৰঙৰ ৰাইজক আহ্বান জনাম কোনোবাই এটা টকা বেছি দিলেও আমাৰ যাতে মাটি আমি যাতে কেতিয়াও অচিনাক্ত লোকক বিক্ৰী নকৰো তাৰ বাবে আজি আমি এই দিনটোত পণ ল'ব লাগিব অসমীয়াৰ হাতৰ পৰা মাটিডোখৰো যদি আঁতৰি যায় জীয়াই থকাৰ বাবে আমি পৰিচয় নোপোৱা হ'ম জনগাঁথনিৰ পৰিৱৰ্তনে আমাক গ্ৰাস কৰিছে অসমীয়া জাতি এনে এটা জাতি আমি মমৰ পোহৰত আছো মমৰ পোহৰে মমডালকো জ্বলাই দিয়ে আৰু কেতিয়াবা নিজৰ শৰীৰ জ্বলাই জ্বলাই সেই মমডাল নোহোৱা হৈ যায় আজি আমাৰ চাৰিওফালে অচিনাক্ত লোকৰ মাজত এডাল মমৰ দৰে জ্বলি আমি অসমখনক আলোকেৰে আলোকিত কৰি নিউজ ডেস্ক এনি টক্স